এই মুহূৰ্তত দিব বিচাৰিছো সন্ধিয়াৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল পিএম কিষাণ কৃষক আছে তেওঁলোকে এতিয়াৰ পৰা ৬,০০০ টকাৰ সলনি বছৰি লাভ কৰিব ৩৬,০০০ টকা। অৰ্থাৎ পিএম কিষাণ কৃষকে প্ৰতি মাহে লাভ কৰিব ৩,০০০ টকা। কোনসকল কৃষকে ৩,০০০ টকা লাভ কৰিব, লগতে কিমান তাৰিখে পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব, এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। আনহাতে গোটৰ মহিলাসকলৰ কাৰণে ভাল খবৰ আহিছে। গোটৰ মহিলাৰ বেংক একাউণ্টত পুনৰবাৰ সোমাই পৰিব ১০,০০০ টকা। ১০,০০০ টকা সোমোৱাৰ পিছতে সোমাই পৰিব ২৫,০০০ টকা। কিমান তাৰিখে আপোনালোকৰ বেংক একাউণ্টত গোটৰ ১০,০০০ নাইবা ২৫,০০০ টকা সোমাই পৰিব, এই ভিডিঅ'টোৰ মাধ্যমত আপুনি সবিশেষ তথ্য জানিব পাৰিব। লগতে ৰাজ্যৰ যিসকল শিক্ষক আছে তেওঁলোকৰ কাৰণে কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও মন্তব্য কৰিছে। আন্তঃৰাষ্ট্ৰীয় কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ তথ্য একেলগে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ জৰিয়তে ৬,০০০ টকাৰ পৰিৱৰ্তে লাভ কৰিব বছৰি ৩৬,০০০ টকা। প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি যোজনাৰ ২০তম কিস্তিৰ তাৰিখ ইতিমধ্যে আহি গৈছে। জুলাই মাহৰ প্ৰথম সপ্তাহতে আপোনালোকে পিএম কিষাণ আঁচনিৰ ২০ নম্বৰ ইনষ্টলমেণ্টৰ টকা লাভ কৰিব। তাৰ মাজতে কৃষকৰ কাৰণে আহিছে আন এটা ভাল খবৰ। এইবাৰ বছৰি ৬,০০০ টকাৰ সলনি লাভ কৰিব ৩৬,০০০ টকা। প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি যোজনাৰ অধীনত পঞ্জীয়নভুক্ত সকলো কৃষকৰ বাবে এটা ভাল খবৰ, য'ত তেওঁলোকে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ দ্বাৰা উপকৃত হ'ব পাৰে। ইয়াৰ অধীনত তেওঁলোকে প্ৰতি মাহে ৩,০০০ টকাৰ ১২টা মাহিলী কিস্তিত বছৰি ৩৬,০০০ টকা পাব পাৰে। ইয়াৰ ভাল কথাটো হৈছে কোনো নথিপত্ৰ দিয়াৰ প্ৰয়োজন নাই। যিসকল কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি যোজনাৰ অধীনত পঞ্জীয়ন কৰিছে তেওঁলোকৰ বাবে এই আঁচনি বৈধ। ইয়াৰ পিছত পঞ্জীয়নভুক্ত কৃষকসকলে অৱসৰ লোৱাৰ পিছত বছৰি ৩৬,০০০ টকা সমান মাহেকীয়া কিস্তি লাভ কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে ৬০ বছৰ ওপৰৰ সকলো পঞ্জীয়নভুক্ত কৃষকক মাহেকীয়া পেঞ্চনৰ ৰূপত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। কেতিয়া বিনিয়োগ আৰম্ভ কৰিব? এজন কৃষকে ইয়াৰ সুফল লাভ কৰাৰ আগতে কমেও ২০ বছৰৰ বাবে আঁচনিখনত বিনিয়োগ আৰম্ভ কৰিব লাগিব। গতিকে অৱসৰ নিশ্চিত কৰাৰ বাবে ১৮ বছৰ বয়সৰ পৰাই আঁচনিখনত বিনিয়োগ আৰম্ভ কৰিব পাৰি। লগতে ৰাজ্যৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে গোটৰ মহিলাসকলৰ কাৰণে অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া। এইকেইটা ভুল কৰিলে লাভ কৰিব বঞ্চিত হ'ব ধন লাভৰ পৰা। ফোন অন কৰি থওক, যিকোনো মুহূৰ্তত কল কৰিব চৰকাৰে। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰা হৈছে। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব ১০,০০০ টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব ১০,০০০ টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব ২৫,০০০ আৰু ৫০,০০০ টকা। ৩টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। হাঁহে যদি কণী পাৰিব লাগে, মোবাইল নিকিনিব, কামত লগাওক, তেতিয়াই পৰৱৰ্তী কিস্তিত দিব ২৫,০০০ টকা। শেষৰ কিস্তিৰ ধন হ'ব ৫০,০০০ টকা। গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ ধন। ৩টা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই লাভ নকৰিব লাখপতি আঁচনিৰ ধন। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইকেইটা গুৰুত্বপূৰ্ণ ঘোষণা। লগতে ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ নিযুক্তিক লৈ বৃহৎ ঘোষণা। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ঘোষণা। ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যম এক্সযোগে ঘোষণা কৰে যে বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত্যাপনৰ বাবে প্ৰকাশ কৰা হ'ব। অৰ্থাৎ শিক্ষামন্ত্ৰীৰ ঘোষণা অনুসৰি অচিৰে জিটি আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ নিযুক্তিৰ দ্বিতীয়খন তালিকা ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ বাবে প্ৰকাশ হ'ব। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই ঘোষণাৰ পাছতে ৰাজ্যৰ একাধিক টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ প্ৰাৰ্থীৰ মাজত আহিছে আশাৰ বতৰ। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে শিক্ষকসকলৰ কাৰ্যালয়ত উপস্থিতিৰ সময়ক লৈ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। ৰাজ্যৰ শিক্ষকসকলৰ বাবে এক ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকে। শুকুৰবাৰে মাধ্যমিক শিক্ষা সঞ্চালকে জাৰি কৰিলে বিশেষ জাননী। এতিয়াৰ পৰা শিক্ষকসকল বাধ্যতামূলকভাৱে পুৱা ৯ বজাত উপস্থিত হ'ব লাগিব বিদ্যালয়ত। শিক্ষা হেতু এপত সঠিকভাৱে ৰেকৰ্ড হ'ব লাগিব শিক্ষকসকল স্কুললৈ অহা আৰু যোৱাৰ সময়।
অনাশৈক্ষিক কৰ্মচাৰীসকল উপস্থিত হ'ব লাগিব পুৱা 10 বজাত আৰু বিদ্যালয়ৰ 4:30 বজালৈ উপস্থিত থাকিব লাগিব। লগতে প্ৰতিগৰাকী শ্ৰেণী শিক্ষক ব্যক্তিগতভাৱে দায়বদ্ধ হ'ব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত প্ৰতিদিনে প্ৰধান শিক্ষকে উপস্থিতিৰ তথ্যৰ শুদ্ধতা পৰীক্ষা কৰিব। এতিয়াৰ পৰা হাইস্কুল পৰ্যায়ত সকলো স্নাতকোত্তৰ শিক্ষকে পাঠদান কৰিব লাগিব। এই সকলো নিৰীক্ষণ কৰিব প্ৰধান শিক্ষক। খবৰটো হৈছে ট্ৰাম্পৰ সাহসক মই সদায় সন্মান কৰোঁ। হঠাতে আমেৰিকাক লৈ হুৰ সলনি পুটিনৰ। কাৰ কেতিয়া মন সলনি হয় ধৰিবই নোৱাৰি। দুদিনৰ আগলৈকে আমেৰিকাক খোজে প্ৰতি হুংকাৰ দি অহা পুটিনৰ হুৰ হঠাতে সলনি হ'ল। শেহতীয়াকৈ আমেৰিকাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। ট্ৰাম্পৰ কাম-কাজ আৰু তেওঁৰ চিন্তাধাৰাক ভূয়সী প্ৰশংসা কৰি পুটিনে কয় যে ডনাল্ড ট্ৰাম্প অতিকৈ এগৰাকী সাহসী ব্যক্তি। দুবাৰকৈ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা ট্ৰাম্পৰ বাহাদুৰিক মই সদায় সন্মান কৰোঁ। ট্ৰাম্পৰ প্ৰশংসাত ইমানতে ক্ষান্ত নাথাকিল পুটিন। তেওঁ লগতে কয় যে তেওঁ সঁচা হৃদয়ৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ অৱসান বিচাৰিছে। ইয়াৰ পিছত কোনো স্বাৰ্থ নাই বুলি মই বিশ্বাস কৰোঁ। মধ্যপ্ৰাচ্য আৰু ইউক্ৰেইনক লৈ আমেৰিকাই গ্ৰহণ কৰা স্থিতিত পূৰ্ণ সমৰ্থন কৰাৰ কথাও ঘোষণা কৰিলে। আন এটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ হৈছে বাংলাদেশৰ বিৰুদ্ধে এইবাৰ কঠোৰ পদক্ষেপ ভাৰতৰ। বন্ধ হৈ যাব এই ব্যৱসায়। বৃহৎ ক্ষতি হ'ব ইউনুছ চৰকাৰৰ। দেশৰ ক্ষমতাচ্যুত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক প্ৰভাৱিত হৈছে। অৱনমিতও হৈছে দুয়োখন ৰাষ্ট্ৰৰ দীৰ্ঘদিনীয়া সম্পৰ্কও। কেইবাটাও বিষয়ত দুয়োখন দেশৰ মাজত মতানৈক্য চৰ্চালৈ আহিছে। এইবাৰ কেন্দ্ৰই পুনৰ বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতে কেইবাটাও বাংলাদেশী সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰে। ইয়াৰ ভিতৰত আছে পাটৰ সামগ্ৰী আৰু কাপোৰ আদিও অন্তৰ্ভুক্ত। বৈদেশিক বাণিজ্য সঞ্চালকে জাৰি কৰা এক অধিসূচনা অনুসৰি মহাৰাষ্ট্ৰৰ নৱচেবা সাগৰীয় বন্দৰৰ জৰিয়তে এনেধৰণৰ সামগ্ৰী আমদানি কৰিব পাৰিব। নিষেধাজ্ঞাত অন্তৰ্ভুক্ত সামগ্ৰীসমূহৰ ভিতৰত আছে পাটৰ সামগ্ৰী, মৰাপাট, পাটৰ বোৱা কাপোৰ ইত্যাদি। কিন্তু ভাৰত হৈ নেপাল বা ভূটানলৈ যোৱা সামগ্ৰীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা কাৰ্যকৰী নহ'ব। ইয়াৰ পূৰ্বে 17 মে'ত কেন্দ্ৰই বাংলাদেশৰ পৰা কাপোৰ আৰু খাদ্য সামগ্ৰী আমদানিত বাধা আৰোপ কৰিছিল।